নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই একেবাৰে সৰু দুটা ভিডিঅ' লৈ আহিছোঁ। চাবচোন ভিডিঅ'টো শেষলৈকে। যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যিসকলে আগৰ পৰাই চাই আছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মই ৰাতিপুৱা পন্তা ভাত খাম। আমি পন্তা ভাত বুলি কওঁ, এনে পইতা ভাত, আৰু তাৰ লগত আছে আলু পিটিকা আৰু মাছ ভাজা আৰু দুটা জলকীয়া, পিঁয়াজ আৰু এটা কল। এয়া কেঁচেলপা কল বুলি কওঁ আমি। একেবাৰে চিম্পুলেই। ইয়াৰ লগত আৰু বহুত বটা সানা পিটিকা বহুত লোৱা নাই, এনেদৰে চিম্পুলকৈ খাই ভাল লাগে। আৰু ইয়াত মই অকণমান দিছোঁ নিমখ আৰু তেল। এইখিনিয়ে আজি ৰাতিপুৱাৰ, আৰু গৰমত এয়া পন্তা ভাত খায়ো ভাল লাগে বহুত। আৰু বটা বা কিবা থাকিলেও ভাল লাগে, কিন্তু বেছি হ'লেও বহুত কিবা কিবি ভাল নালাগে। একেবাৰে এনেদৰে চিম্পুলকৈ খায়ো ভাল লাগে। আজি মই এনেদৰে খাম পন্তা ভাত, পইতা ভাত। কোনে কোনে খাই জনাবচোন। আৰু কলেৰেও খাই ভাল লাগে। কিছুমানে হয়তো বেয়া পায়, মই কিন্তু খুব ভাল পাওঁ। আৰু এয়া মাছ ভাজা, আলু পিটিকা আৰু ভাত, জলকীয়া, পিঁয়াজ, এইখিনি এয়া ৰাতিপুৱাৰ ভাত। আৰু মই এইখিনি আমৰ আচাৰ বনাইছিলোঁ। ইয়াত মই নিমখ, হালধি, মছলাৰ গুড়ি অকণমান সানি আৰু অলপ তেল সানি ৰ'দত দিছিলোঁ। এইখিনি এতিয়া মই ভালদৰে আৰু অকণমান মছলা দি ভৰাই থ'ম। এয়া 4 দিনমান মই ৰ'দত দিছোঁ, আৰু এইখিনি মই মছলা গুড়ি কৰি লৈছোঁ। চবখিনি মছলা ইয়াত মিহল কৰি মই গুড়ি কৰি লৈছোঁ। ইয়াত দিছোঁ মই মিঠি গুটি, পাঁচফোৰণ, তাৰপাছত আৰু ইয়াত কালজিৰা আছে। এইখিনি গোটেই ভাজি মই ভালদৰে গুড়া কৰি লৈছোঁ। আৰু ইয়াত মই দি দিছোঁ, এইখিনি সানি ল'ম। নিমখত দিয়াই আছে মোৰ আগতে সানি। আমখিনি যেতিয়া ৰ'দত দিছিলোঁ তেতিয়া মই নিমখ দিয়াই আছে। আৰু মই কিন্তু বেছিকৈ বনোৱা নাই, কিয়? কাৰণ মই ভিনেগাৰ দিয়া নাই। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈ থাকেই, কিন্তু মই সেইকাৰণে যিহেতু মই ভিনেগাৰ নিদিওঁ, সেইকাৰণে মই অলপকৈ বনাইছোঁ। আৰু এইখিনি এতিয়া মই তেল দি ভালকৈ ভৰাই থৈ দিম। তেল মই অলপ সানিয়ে ৰ'দত দিছোঁ, কাৰণ তেলটো দিয়াৰ পিছত অলপ বেছি ভাল হয়। এনেই মই তেল নিদিয়াকৈ 2-3 দিন ৰ'দত দিছোঁ, তাৰপিছত তেল দি আৰু এদিন ৰ'দত দিছোঁ। এতিয়া এইখিনি মছলা দি ভালদৰে মই দি দিম, বৈয়ামত ভৰাই থ'ম। আৰু ইয়াত মই কেঁচা তেল দিম। আৰু ইয়াত মোৰ আগতে আচাৰৰ এই তেল আছিলে, ইয়াতে ভৰাই দিম। এইখিনি তেলতে আৰু নতুনকৈ তেল দি থৈ দিম। এইখিনি এতিয়া মই ইয়াত দি দিম। আৰু মই তেলখিনি কিন্তু এইবাৰ কেঁচাই দি দিম, গৰম কৰি নিদিওঁ। কাৰণ গৰম কৰিও দিব পাৰি আৰু এনে কেঁচা তেলো দিব পাৰি, কিন্তু কেঁচা দিলে বহুত সোৱাদ হয় খাবলৈ। গৰম কৰিও দিব পাৰি, কিন্তু মই আজি কেঁচা দি দিম। এতিয়া মছলাখিনি ভালদৰে মিহল কৰি ইয়াতে দি দিছোঁ। আৰু চব আচাৰতকৈ কিন্তু আমৰ আচাৰ খাই খুব ভাল লাগে। মই কিন্তু খুব ভাল পাওঁ আমৰ আচাৰ। বাকী বগৰী, জলফাই বা যিকোনো আচাৰতকৈ আমৰ আচাৰ খুব ভাল লাগে। এইখিনি এতিয়া মই গোটাই ইয়াত ভৰাই দিলোঁ। আৰু ইয়াত মই এয়া কেঁচা তেলটো দি দিম। আৰু তেলখিনি কিন্তু একেবাৰে মই তল যোৱাকৈ দিম আমখিনি, নহ'লে বেয়া হৈ যাব। একেবাৰে তল যোৱাকৈ দি দিছোঁ আমখিনি। আৰু এয়া মই 3 দিনমান ৰ'দত দিম। আৰু ইয়াত দিছোঁ মই এয়া ভোট জলকীয়াৰ তেল, কৰ্দৈ ভোজলিকৰ তেল। আমিতো এনে কৰ্দৈ ভোজলি বুলি কওঁ, তাৰে তেল আছিলে। এয়া তেল দি দিছোঁ অলপ, তেতিয়া অলপ জ্বালা হ'ব। আৰু তেলখিনি মই একেবাৰে ভৰ্তি কৰি দিছোঁ, যাতে আমখিনি নষ্ট নহয়। আৰু এয়া এনেদৰে ৰ'দত দি থাকিম, আৰু খাবলৈ খুব ভাল লাগে, ভাল হ'ব। এইখিনি গোটেই মিক্সি মই ভালদৰে ভৰাই দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।